নমো ভগবতে বাসুদেবায়। জন্মনস্যায়তোऽন্নয়দিতরতচট্ট বিজ্ঞচরাৎ তেনে ব্রহ্মণিরায়দি কবয়ে মুহ্যন্তি যৎসুরা। তেজো বর্মিদং যথা বিনিময়ো যৎতি সগ্রো মিশা ধন্নাস্যেন সদনিরষ্টকহকং সত্যং পরম ধীমহি। ধর্মপূজিতা কৈতবস্তু পরমো নিমত্র শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তপত্রয়োমূলনম। শ্রীমদ্ভাগবতে মহামুনি কৃতে হিংমাপরীশ্বর শৈদ্রোর্হৃদয়বরুদ্ধটিজট্টকিটিভি সুশুভি তৎক্ষণা। নিগমাকল্পতরো গলিতং ফলং চুগামুগাদমৃতাদবা সংযুতম পিয়তা ভাগবতং রসমলয়ং মুহুরুহুরুষিকা ভূমি ভাবুকা। প্রথম দ্বিতীয় স্কন্ধে শরণাগতয় তৃতীয় চতুর্থে দ্বার ভূমিদয় নভিদেখ পঞ্চমে হস্তক্ষেপস্থল অসপ্তমে অষ্টমে কর কমল যুগল কণ্ঠ দেখ নবমে দশমে জরতুণ্ড ও একাদশে ললাট দ্বাদশে ময়লা হেন ভগবতর মূর্তি মনোহর অতমল ক্ষুদ্রিক বর্ণ শ্যামকালে ওম নমো ভগবতে বাসুদেবায় নমঃ। ওম নমো ভগবতে বাসুদেবায় নমঃ। ওম নমো ভগবতে বাসুদেবায় নমঃ। কৃষ্ণ কৃষ্ণ রাম কৃষ্ণ। চতুর্থ না তৃতীয় কপিল দেৱতে এখন ভক্তি যুগৰ তত্ত্ব কথা। তৃতীয় স্কন্ধ প্ৰথম সৃষ্টি ৰহস্য পাছলৈ থাকিব, পাছলৈ থাকিব সৃষ্টি ৰহস্য। নহয়, প্ৰথম সৃষ্টি ৰহস্য থাকিব, লাষ্টত থাকিব হেৰি তৃতীয় স্কন্ধৰ হেৰি ইয়াত আছে ৰ'বা দেখোন যজ্ঞপতা শনিমুখ বিদুৰ কৈছে ব্ৰহ্মাণ্ড অভিনয় দিয়াৰ পাছত চতুৰ্থ স্কন্ধ
দেৱহতী দেৱী দেৱহতী দেৱী এখন আছে বৈদ্যুতিক মৈত্ৰীয়মিনী বিদুৰ থাকিও শুনি দেৱহতী কহিলন্ত যত ব্ৰহ্মাক দেখিয়া মানে তেখেতেহে ইয়াৰ পাছত আছে নহয় এই ভাগৱতৰ হেৰিটো চব একে নহয় চবতে একে ভাগে নাই বস্তুখিনি অকণমান হয়তো দি দেচোন অকণমান আগৰ পৰা দিব লাগিব দুটা ভিতৰত থাকিব শেষেই হৈ যাবগৈ হয় নহয় অকণমান আগৰ পৰা ধৰিব লাগিব বন্ধু কালত পঢ়িব আকৌ দেও মই এই আছে মোক এইটো তামুখিনি এই ইয়াৰ আগৰখিনি এইখিনি বৈদ্যুতি কপিল হৰি শুনা মহা আগলৈ ভক্তি যুগৰ কথা ভগৱানৰ Etaku koyo proponsi
হাক জানিলে লোক সমস্ত পাপত হন্তে অবিৰকতে হৈবে ভাগৱতৰ এইটোকে ক'ম ভাগৱতৰ প্ৰথম স্কন্ধত সুত কৌনক সংবাদ ভাগৱতৰ দ্বিতীয় স্কন্ধত সুখ পৰীক্ষিত সংবাদ প্ৰথম স্কন্ধত সুত কৌনক সংবাদ সুত কৌনক সংবাদৰ আৰম্ভণিতে পাছতে আৰম্ভ হ'ল ব্যাস নাৰদ সংবাদ দ্বিতীয় স্কন্ধ আৰম্ভ হ'ল সুখ পৰীক্ষিত সংবাদ তৃতীয় স্কন্ধ আৰম্ভ হৈছে বিদুৰ মৈত্ৰেয় সংবাদ ভাগৱতত শ্ৰোতা আৰু বক্তা এই শ্ৰোতা বক্তাৰ মাধ্যমেৰে ভাগৱত ভূমিভাগলৈ নামিছে আৰু চৈতন্য হৈছে সেইটো কাৰণে আজি কীৰ্তন শ্ৰৱণ আৰু কীৰ্তন এই দুইটা একে ঠাই হৈছে তৃতীয় স্কন্ধত ভাগৱতত বিশেষত প্ৰথম আৰম্ভণিতে দিছে সৃষ্টি ৰহস্য কথাখিনি অনাদিবাদন এতিয়া পৰীক্ষিত গংগাৰ পাৰত শুকদেৱৰ আগমন যেতিয়া হৈছে পৰীক্ষিতৰ ওচৰলৈ ভাগৱতৰ প্ৰথম স্কন্ধ সিমানত সমাপ্ত হৈ গৈছে ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত হৈছে গংগাৰ পাৰলৈ শুকদেৱৰ আগমন শুকদেৱে অনন্য ৰূপত গংগাৰ পাৰলৈ আগমন হৈছে আৰু সেই ৰূপ বৰ্ণনা কৰিছে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ গুৰুৰ আগমন নহ'লে ভাগৱত কেতিয়াও হ'ব নোৱাৰে ভাগৱত যদি হ'বলৈ হয় তেতিয়াহ'লে তালৈ গুৰুৰ আগমন হ'ব লাগিব গুৰুৰ আগমন নহ'লে ভাগৱত হ'ব নোৱাৰে সেইটো কাৰণে ২৮ সহস্ৰ ঋষিয়ে ১০০০ বছৰ যজ্ঞ কৰিছে কাৰণ প্ৰকৃতিখনতো প্ৰলয়ৰ নিচিনা অৱস্থা হৈছে মানুহবিলাক পৰিৱৰ্তন হৈছে আগৰ নিচিনা হৈ থকা নাই তেওঁলোকেও গম পাইছে যে কালটো পৰিৱৰ্তন হ'ল কলিকাল আহিব এতিয়া সেইটো কাৰণে কলিকিত মলবিলাকৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব কলিকিত মলটো কি অকণমান বুজিব লাগিব আমাক কলি বুলি ক'লে এইটো ঘূৰ কলি সোমাল আৰু এনেকৈ কয়নে নকয় বাৰু হয়নে বাৰু আমাৰ কলি সদায় বাহিৰত থাকে বুলি মানুহে ধৰি লয় কলি ক'ত থাকে কলি আমাৰ ভিতৰত বহি থাকে আনক দোষাৰোপ কৰি একো লাভ নাই সেইটোকে কোৱা হয় কলি কণ্ডল বুলি য'ত কলি থাকিব তাৰ পৰিচয়টো কি তাত কাজিয়া হৈ থাকিব বিবাদ হৈ থাকিব বিতৰ্ক হৈ থাকিব আৰু খিংখিঙীয়া স্বভাৱ হৈ থাকিব সেই ঠাইত কি আছে সেই ঠাইত কলি আছে এতিয়া পৰীক্ষিতে কলিক নিগ্ৰহ কৰিছে ভাগৱত শাস্ত্ৰত পৰীক্ষিতে কলিক নিগ্ৰহ কৰি কলিক থাকিবৰ কাৰণে ঠাই বাছনি কৰি দিছে কি ঠাইত কলি থাকিব পাৰিব তাৰে প্ৰথম স্থানখন কৈ দিছে যে য'ত জুৱা পাশা দুষ্টাচৰিত্ৰা নাৰী এইবিলাক চলি থাকে তই তাত থাকিবি য'ত বিবাদ হৈ থাকে সেইবিলাক ঠাইত তই থাকিবি আৰু কৈছে য'ত ভগৱান কৃষ্ণৰ কথাৰ কোনো গন্ধ নাথাকে কৃষ্ণ নামৰ য'ত একেবাৰে উচ্চাৰণে নহয় তই সেই স্থানত থাকিবি আৰু থাকিবলৈ নিদিয়া স্থান কেইখনমান পৰীক্ষিতে দেখাই দিছে যে তই তাত কিন্তু থাকিব নোৱাৰিবি ক'ত থাকিব নোৱাৰিবি য'ত ভগৱান কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন হৈ থাকিলে য'ত ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা আৰু উপাসনা হয় য'ত ভকত বৈষ্ণৱে ভগৱন্তৰ সেৱা শুশ্ৰূষা আৰু উপাসনা কৰে তাত যদি তই যাৱ তেতিয়াহ'লে সেই কলি তোৰ কিন্তু বেলেগ মই সংকেত একো দিব নালাগে তাত কিন্তু তোৰ প্ৰলয় হ'ব মৃত্যু হ'ব
ঠাইখিনিও বাছনি কৰি দিলে প্ৰথমতে স্থানেই দিয়া নাছিলে এতিয়া কলিয়ে কৈছে নাই মোৰ পৰিয়ালটো বৰ ডাঙৰ পৰিয়ালটো সৰু হোৱা হ'লে তুমি এই ইমান কম স্থান দিছিলা যে যোৱা পাশা হয়নে আড্ডা দুষ্টা চৰিত্ৰ এনেকুৱা ধৰণৰ স্থানকেইটা দিছিলা কিন্তু ঠাইকণ মোৰ বৰ তাকৰ হৈছে এতিয়া বেয়া বস্তু থাকিবলৈও ঠাই সৰহকৈ লাগে সেইটো কাৰণে মোক আৰু অকণমান ঠাই লাগিব তেতিয়া পৰীক্ষিতে কৈছে তই তেতিয়াহ'লে সুবৰ্ণতো থাকিবি সুবৰ্ণ মানে সোণ সেইটো কাৰণে সোণত কলি থাকে বুলি আমাৰ এটা প্ৰবাদ আছে এই সোণ শব্দটোৱে অকল সোণ ধাতুটোক বুজোৱা নাই সোণ শব্দটোৱে ধন সম্পত্তি ঐশ্বৰ্য বিভূতি গোটেইখিনিকে বুজাইছে এতিয়া তৃতীয় স্কন্ধৰ কপিল দেৱাহতীৰ কথা ওলোৱাৰ আগতে এই প্ৰসংগখিনি কৈ ল'ব লাগিব নহ'লে আগটো আমি ধৰিব নোৱাৰিম এই কলিক যে নিগ্ৰহ কৰিলে পৰীক্ষিতে সুবৰ্ণটোতে থাকিবি বুলি কৈ দিলে পৰীক্ষিতে কিন্তু সেইটো কথা চিন্তা কৰি চোৱা নাছিলেই তেওঁ সোণত আছেনে তেওঁ সোণৰ পৰা আঁতৰ হৈ আছে শিৰতেই সোণৰ মুকুটটো আছে তেওঁ পাহৰিলে এই কথাটো এতিয়া কলিয়ে কি কৰিলে সেইটো কাৰণে ইমান অনুনয় বিনয় কৰি আছে পৰীক্ষিতৰ ওচৰত যে তোৰ মগজুত মই কেনেকৈ সোমাব পাৰিম তয়েই মোক ৰাস্তাটো উলিয়াই দিব লাগিব হয় সজ্ঞানে নহয় অজ্ঞানে এতিয়া সজ্ঞানেতো তই মোক ৰাস্তা নিদিয় এতিয়া তোক মই অজ্ঞানৰ ফালে নিব লাগিব সেইটো কাৰণে যেতিয়াই সুবৰ্ণত থাকিবলৈ স্থান দি দিলে কলিয়ে নিজৰ শক্তি সামৰ্থ্য গোটেইখিনি প্ৰয়োগ কৰি মুকুটটোত প্ৰৱেশ কৰি দিলে সেই পৰীক্ষিতে মুকুটটো যিটো পিন্ধিছিলে সেইটো মুকুটতে কলি সোমাই দিলে আৰু তাৰ পাছতে তেওঁ ৰাজ্য শাসনৰ ইচ্ছা নাইকিয়া হ'ল নতুন এটা কাম কৰিবলৈ মন গ'ল কি কাম কৰিলে মৃগয়া কৰিবলৈ মন গ'ল এতিয়া আপোনাক সবে আজি ভাগৱত সেৱা ভাগৰ দ্বাৰা এই প্ৰসংগটোৰ পৰা এই শিক্ষাটো বুজি লওক মনটো বেয়ালে নিবলৈ যত্ন কৰিলে ই কিমান বেছি বেয়ালে আগুৱাই যাব পাৰে মনটোক যদি আমি আত্মসংযমৰ লেগাম লগাই নলওঁ মনটোক যদি আমি অনুশাসনৰ যদি বিবেকৰ বিচাৰৰ যদি এটা অধীন অৱস্থালৈ আনি ল'ব নোৱাৰোঁ তাহলে এই মনটোৱে আমাক কিমান বেয়া ঠাইলৈ লৈ যাব পাৰে তাৰ প্ৰথম প্ৰমাণ কলিক নিগ্ৰহ কৰা পৰীক্ষিতে কলিক থাকিবলৈ স্থান নিদিওঁ বুলি ক'লে কিন্তু সেই কলি স্থান বাছি ল'লে ক'লে কি যেতিয়ালৈকে তোমাৰ ধন ধান ঐশ্বৰ্য বিভূতি ৰাজ্য সম্পত্তি পুত্ৰ পৰিবাৰ এইবিলাক যেতিয়ালৈকে তোমাৰ মনত থাকিব তেতিয়ালৈকে তুমি মোক কেনেকৈ আঁতৰাই পঠিয়াবা সেইটো কাৰণে ভোগবিলাকৰ আনন্দবিলাকৰ নাম সেইটো সময়ত আছিলে মৃগয়া সেইটো কাৰণে সীতাক কি লাগে সীতাক বনবাসত থাকোঁতেও সোণৰ হৰিণহে লাগে সোণালী হৰিণ লাগে হয়নে বাৰু এতিয়া সোণালী হৰিণ বিচৰা সীতাই কি পালে প্ৰথম সোণালী হৰিণ বিচাৰিলে তাৰ পাছত মাৰিছে পালে মাৰিছৰ পাছত ৰাৱণে পালে ৰাৱণৰ পাছত অশোক আশ্ৰমত অকলে থাকিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল হয়নে বাৰু ৰাম হ'ল পৰমাত্মা পৰমাত্মাক পোৱাৰ পাছত সোণালী মৃগৰ কিবা প্ৰয়োজন আছে জানো হয়নে গতিকে আমাৰ পৰমাত্মাৰ চিন্তন আৰু চেতনা আমাৰ পৰমাত্মাৰ প্ৰতি অনুভৱ আৰু গভীৰতা আমাৰ পৰমাত্মাৰ প্ৰতি প্ৰেম এই বস্তুটোক যদি আমি প্ৰতিষ্ঠা কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে এই সংসাৰে এই জীৱনে আমাক কলৈ নিব তাৰ একো ঠিক নাই জীৱনটো যাতে সঠিক ঠাইত সঠিক লক্ষ্যত যাতে উপনীত হ'ব পাৰে তাৰ ব্যৱস্থাৰ কাৰণে আমাক কি দিছে ভাগৱত শাস্ত্ৰ দিছে কিয় দিছে ভাগৱত শাস্ত্ৰ ভাগৱত শাস্ত্ৰভাগ পৰীক্ষিতে শুনি পৰীক্ষিতে জীৱনত অনাকাংক্ষিতভাৱে অবাঞ্ছিতভাৱে যিকেইটা ভুলৰ মুখামুখি হৈছিলে সেই গোটেই ভুলকেইটা শুধৰাই লোৱাৰ সুযোগ পালে সেইটো কাৰণে ভাগৱতৰ এটা নাম হ'ল কি পৰীক্ষিত সুখ সংবাদ ভাগৱতক পৰীক্ষিত সুখ সংবাদ বুলিও কোৱা হয় ভাগৱতৰ এটা নাম হ'ল দশম 10টা লক্ষণ আছে ভাগৱতৰ
ভাগৱতৰ এটা নাম কি বৈকুণ্ঠৰ কল্পতৰু, ভাগৱতৰ এটা নাম কি মহন্ত পুৰাণ, ভাগৱতৰ এটা নাম কি পুৰাণ সূৰ্য, হয়নে? ভাগৱতৰ এটা নাম কি? ভাগৱতৰ এটা নাম হ'ল কৃষ্ণ। ভাগৱত শাস্ত্ৰখনৰ এটা নাম কৃষ্ণ আৰু ভাগৱত শাস্ত্ৰৰ নাম শ্ৰীমদ ভাগৱত। ভাগৱত গন্ধ বিপৰীত এ পৰম আনন্দে পঢ়িলো আমি হে পরম আনন্দে পঢ়িলো আমি আপোনে। হে মোৰ গুৰু সুখদেৱ ভগৱান, আপুনি এজনী গাই দোহন কৰাতকৈ বেছি সময় কোনো ঠাইত নৰয়। আপুনি কিয় মোক 7 দিন ভাগৱত কৈ শুনালে? পৰীক্ষিতৰ প্ৰশ্ন আছিল। তেতিয়া সুখদেৱে উত্তৰ দিছে যে তুমিও নিৰ্গুণত আছিলা। কেতিয়া? যেতিয়া তুমি ভাগৱত শুনিবলৈ আৰম্ভ কৰিছিলা। আৰু মইতো গুণৰ পৰা মুক্তই বোলে কেতিয়া? যেতিয়া মোৰ পিতৃগুৰু বেদব্যাসে এই ভাগৱত শাস্ত্ৰ মোক পঢ়ালে, শিকালে আৰু বুজালে, তেতিয়াৰ পৰা মই নিৰ্গুণস্থিত হৈ গ'লো। মোৰ দেহৰ বস্ত্ৰ নাই, দেহৰ আহাৰ অন্ন নাই, মই সদায় আত্মাৰ আহাৰ লওঁ। গোটেই জগতত কেৱল মই হৰিময় দৰ্শন কৰোঁ আৰু এই গোটেই জগত ব্ৰহ্মাণ্ড মই কেৱল কৃষ্ণৰ গুণ গাই নৃত্য কৰি কৰি কৃষ্ণৰ আনন্দ বিলাই কৰোঁ। সত্যত জন্ম, তেতাত শৰণ, দাপৰত পঢ়িছে ভাগৱত শাস্ত্ৰ, কলিৰ সন্ধ্যাত সুখে কৰিছে ভাগৱত কীৰ্তন, আৰু ভাগৱতত ধুনীয়াকৈ দিয়া আছে তেতিয়াও সুখ 16 বছৰীয়া তৰুণ। অৰ্থাৎ ভাগৱত কীৰ্তন কৰাজন আত্মাৰূপ হৈ যায়। আত্মাৰ হ্ৰাস নাই, বৃদ্ধি নাই, ক্ষয় নাই, জন্ম নাই, মৃত্যু নাই। সেইটো কাৰণে ভাগৱত যে এই কলিযুগত যে মানুহৰ শ্ৰৱণ কীৰ্তন আৰু শ্ৰদ্ধা ইমান বেছি হৈছে, ইয়াৰ অৰ্থটো মানুহে এই কলিযুগত বুজি পাবলৈ আৰম্ভ কৰিছে। কি বস্তুত আশ্ৰয় ল'লে আমাৰ আত্মাৰ সদ্গতি হ'ব, কি বস্তুৰ আশ্ৰয় ল'লে আমাৰ ৰোগ ব্যাধি অপায় অমংগল দুশ্চিন্তা এই সকলোবিলাক আমাৰ পৰা আঁতৰ হ'ব। কি বস্তুৰ আশ্ৰয় ল'ব লাগিব? একমাত্ৰ এটাই বস্তু, সেইটোৱে হ'ল পৰমাত্মা, সেইটোৱে হ'ল কৃষ্ণ। আৰু কৃষ্ণৰ নিৰ্গুণ তত্ত্বটোৰ নামেই হ'ল কি? শ্ৰীমদ ভাগৱত। দ্বিতীয় স্কন্ধত গুৰুৰ আগমন যেতিয়াই হ'ল, গুৰুৱে শিষ্যক কি দিব? গুৰুৱে শিষ্যক দুহাত দাঙি আশীৰ্বাদ দিব। সেইটো কাৰণে দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া আশীৰ্বাদ কি দিলে?
সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক মহাভাগৱত মহাধৰ্ম। প্ৰথম স্কন্ধত গুৰুৰ আগমন হ'ল, দ্বিতীয় স্কন্ধত গুৰুৱে আশীৰ্বাদ দিলে, তৃতীয় স্কন্ধত কি দিব, যে তৃতীয় স্কন্ধত দিব তদং তত্ত্ব। পৰীক্ষিত তুমি কোন, নিজক চিনি লোৱা। হে বিদুৰ মহামতি, তুমি ক'ৰ পৰা আহিছিলা, ক'লৈ যাবা, ক'ত আছিলা, কেনেকৈ আছিলা, তোমাৰ স্থিতিটো কেনেকুৱা, তুমি সেইটো ভালকৈ জানি লোৱা। সেইটো কাৰণে তৃতীয় স্কন্ধ হ'ল তদং তত্ত্ববোধ। আটাইতকৈ ডাঙৰ তত্ত্বটো কি, আটাইতকৈ ডাঙৰ তত্ত্বটো নিজক চিনি পোৱা। মই কোন, ক'ৰ পৰা আহিছোঁ, ক'লৈ যাব লাগিব, আত্মজ্ঞান যিটো, এইটোক জনাটোৱে হ'ল আটাইতকৈ ডাঙৰ তত্ত্ব, ডাঙৰ থিয়ৰী এইটো। সেইটো কাৰণে তৃতীয় স্কন্ধৰ কথাখিনি শুনিছে কোনে, যদিও পৰীক্ষিতক কৈছে, পৰীক্ষিতে শুনিছে, যদিও 28 সহস্ৰ ঋষিক সুতমুনিয়ে কৈছে, 28 সহস্ৰ কৌনকাদি ঋষিয়ে শুনিছে, কথাখিনি কৈ আছে মৈত্ৰেয় ঋষি। কাক কৈ আছে, বিদুৰ মহামতিক কৈ আছে। এতিয়া এই কথাটো আমি জানি ল'ব লাগিব, বিদুৰ আচলতে তত্ত্ব অৰ্থত কি, তদংটো কি বিদুৰৰ। নহয়, বিদুৰ দুটা পক্ষৰ খুৰাক, এটা পক্ষ হ'ল কৌৰৱ, অন্যটো পক্ষ হ'ল পাণ্ডৱ। পিতৃ হ'লে এটাহে হ'ব পাৰিব, হয় পাণ্ডৱৰ পিতৃ, নহয় কৌৰৱৰ পিতৃ। পাণ্ডৱৰ পিতৃ হ'ল পাণ্ডু আৰু কৌৰৱৰ পিতৃ হ'ল ধৃতৰাষ্ট্ৰ। এই দুইটাৰ মাজত এক সমন্বয় সেতু হয়, হয়নে, যিটো সম্বন্ধ পিতৃতকৈও ভাল, মধুৰ, অথচ পিতৃৰ দৰে তাত মায়ামোহৰ প্ৰেম নাই। তাত কি আছে, ভতিজাহে, পুত্ৰ নহয়। প্ৰেমটোত মায়াৰ সম্বন্ধ বেছি গাঢ় নহয়। সেইটো কাৰণে বিদুৰ কি, বিদুৰ হ'ল খুৰা, হয়নে। এতিয়া ভাগৱত কোনে শুনিছে, পাণ্ডৱেও শুনা নাই, পাছতে শুনিছে পাণ্ডৱৰ নাতি পৰীক্ষিতে, কৌৰৱেও শুনা নাই। পাণ্ডৱ প্ৰথম ভাগৱত শুনাৰ সুযোগ পালে বিদুৰ মহন্তই। এতিয়া বিদুৰ কি, বিদুৰ হ'ল আমাৰ লগত থকা পৰা প্ৰকৃতিৰ জীৱটো, তত্ত্ব অৰ্থত। এই জীৱটোৱে ভাগৱত শুনিব লাগিব। কিহৰ মাধ্যমেদি শুনিব, দেহৰ মাধ্যমেদি শুনিব, ইন্দ্ৰিয়বিলাকৰ মাধ্যমেদি শুনিব। সেইটো কাৰণে এই দেহটো কি, এই দেহটোৱে নিজকহে দেখে, বেলেগক নেদেখে। নিজকহে লাগে, বেলেগক নালাগে। নিজৰ স্বাৰ্থহে সিদ্ধি কৰে, আনৰ স্বাৰ্থ কি সদায় পিটি দিয়ে। সেইটো কাৰণে দেহটো দেহ ভাৱনাত থাকিলে ই ঈশ্বৰ ভাৱনাত অন্ধ হৈ যায়, ঈশ্বৰৰ কথা একো নেদেখা হয়। সেইটো কাৰণে দেহৰ তত্ত্বটো হ'ল ধৃতৰাষ্ট্ৰ। দেহৰ তত্ত্বটো জন্মান্ধ ধৃতৰাষ্ট্ৰ। এই দেহৰ লগতে থকা ঈশ্বৰৰ অংশ জীৱ, এই জীৱ হ'ল বিদুৰ, হয়নে বাৰু। বিদুৰে কি চাই থাকে, বিদুৰে পাণ্ডৱ আহিছে নেকি, থাকে কৌৰৱৰ লগত, কিন্তু জুমি জুমি চাই থাকে যে পাণ্ডৱ আহিছে নেকি। কিয় পাণ্ডৱ আহিছে নেকি চাই থাকে, যদি পাণ্ডৱ আহে কৃষ্ণৰ চৰণ দৰ্শন হৈ যাব। কৃষ্ণক কিন্তু দেখা পাবলৈ হ'লে প্ৰথম ভকত বৈষ্ণৱৰ আগমন হ'ব লাগিব। বিনা ভকত বিনা বৈষ্ণৱ কেতিয়াও কৃষ্ণ দৰ্শন হ'ব নোৱাৰে, সেইটো সম্ভৱ নহয়। হাজাৰ যুগ তপস্যা কৰিলেও কৃষ্ণক দৰ্শন নাপাব যদি ভকত বৈষ্ণৱৰ চৰণ নাপায়। সেইটো কাৰণে শাস্ত্ৰভাগ কি বুলি ক'লে, সুখদেৱে কৈছে যে ভাগৱত গ্ৰন্থ বিবুদ্ধ, পৰম আনন্দে পঢ়িলো আমি আপোনে। তুমি জীৱ আত্মা হি পৰীক্ষিত, মই তোমাৰ গুৰুৰ আসনত বহি মই পৰমাত্মাৰ তত্ত্ব হৈছো। মোৰ হৃদয়ত কৃষ্ণ স্থিতি লৈছে আৰু মই যি কৈ আছো তুমি ভাবিছা মই কৈ আছো বুলি, মই কোৱা নাই। কোনে কৈছে, মোৰ স্বামী পৰমাত্মা কৃষ্ণই কৈ আছে। সেইটো কাৰণে ভাগৱত অমৃত বুলি কোৱা হয়। কিয়, ভাগৱত কওঁতাজন হ'ল কৃষ্ণ, শুনোতাজন কি, শুনোতাজন হ'ল জীৱ আত্মা স্বৰূপ বিদুৰ, পৰীক্ষিত আৰু 28 সহস্ৰ ঋষি। তৃতীয় স্কন্ধত আমাক দিলে কি, সৃষ্টিৰ ৰহস্য। সৃষ্টিৰ ৰহস্যৰ কথাখিনি বিদুৰক যেতিয়া ক'লে যে এই জগতখন কেনেকৈ সৃষ্টি হৈছে, বিদুৰে সুধিছে। হৰিৰ মায়া কি সেইখিনি সুধিছে, যে এই জগতখনৰ কি হ'ব, মোৰ কি হ'ব, ঈশ্বৰৰ শক্তি আৰু সামৰ্থ্য কি,
এই জগত আদিতে কি আছিলে আৰু অন্তিমত কি হ'ব, গোটেইখিনি কথা সুধিছে। আৰু ভগৱন্ত কৃষ্ণক ধ্যান কৰি মৈত্ৰেয় ঋষিয়ে বিদুৰৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিখুঁতকৈ দি গৈ আছে। এটা মৈত্ৰেয় কি? মৈত্ৰেয় হ'ল দাপৰ যুগৰ ভকত। দাপৰ যুগৰ ভকত তিনিজন। এজন হ'ল উদ্ধৱ মহন্ত, কৃষ্ণৰ প্ৰাণৰ বান্ধৱ। এজন হ'ল মৈত্ৰেয়, বিদুৰৰ গুৰু, আৰু ইজন হ'ল কোন? ইজন হ'ল বিদুৰ। উদ্ধৱ, মৈত্ৰেয় আৰু বিদুৰ। এই তিনিটা নাম আমি ল'ব লাগে। কিয় ল'ব লাগে? ভগৱানে ভকতৰ নাম ল'লে বেছি ভাল পায়। হয়নে? তেতা যুগৰ তিনিজন ভকত আছিলে কোন? হনুমন্ত, জাম্বৱন্ত আৰু বিভীষণ। এই তিনিজন ভকতৰ আমি নাম ল'ব লাগে। কিয় ল'ব লাগে? এওঁলোকে ঈশ্বৰক, পৰমাত্মাক ভক্তি কৰিছিলে আৰু প্ৰেম কৰিছিলে। সেইটো কাৰণে যুগ চাৰিটা, ভকত ছজন, সত্য, তেতা, দাপৰ, কলি। মানে বাৰু 7 নম্বৰজন ৰচনা কৰিব নোৱাৰিলেহেঁতেন জানো? পাৰিলেহেঁতেন, প্ৰয়োজন নাই। ছজন ভকতৰ নামকেইটা জানিলে, ভালকৈ বুজিলে, সেয়াই ভাগৱত। ভকত কি? ভকত হ'ল মহাভাগৱত। এই ছজন ভকতৰ লগতে ভক্তি প্ৰতিষ্ঠাৰ কাৰণে ভগৱানে ৰচনা কৰিছে কি? 12জন বৈষ্ণৱ। হয়নে বাৰু? ছজন ভকত আৰু 12জন বৈষ্ণৱ, মুঠ পৰিমাণ কিমান হ'ল? 18টা। গীতাৰ যোগ 18টা, মহাভাৰতৰ পৰ্ব 18টা, পুৰাণ 18খন, হয়নে? কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিন, কুৰুক্ষেত্ৰৰ সেনাৰ পৰিমাণ 18 ঐক্যহিনী, হয়নে নহয়? 18ক অতিক্ৰম নকৰিলে, 18তকৈ কম নকৰিলে। কিয়? ছজন ভকত, 12 বৈষ্ণৱ। এই 18টা তত্ত্ব যদি কেনেবাকৈ কোনোবাই বুজিবলৈ হয়, 18 পুৰাণ পঢ়িও পাৰ নাপাব। 18টা নহয়, 100টা জনম যিও পাৰ নাপাব। কিন্তু এটা কাম কৰিলেই এই ঈশ্বৰৰ 18টা তত্ত্বৰ একত্ব উপলব্ধি হ'ব, যদিহে ভাগৱত কথা শ্ৰৱণ, কীৰ্তন আৰু মনন কৰে। কাৰণ ভাগৱত গ্ৰন্থ বিপৰীত। ভগৱন্তৰ যিমান তত্ত্ব আছে, মহিমা আছে, ঈশ্বৰৰ যিমান আনন্দ আছে, সমস্তখিনি আনন্দ একত্ব বিৰাজমান হৈছে ক'ত? শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেইটো কাৰণে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ 3য় স্কন্ধত কি দিছে আমি সেইকেইটা কৈ এতিয়া কপিলাখ্যানলৈ যাম। প্ৰথম দিছে মনুকন্যাসকলৰ বিৱৰণ, তাৰ পাছতে দিছে শিৱ আৰু দক্ষৰ বিৰোধ, তাৰ পাছত আহি গ'ল অংগৰ কাহিনী, বেন ৰজাৰ কাহিনী, তাৰ পাছত আহিল ধ্ৰুৱৰ চৰিত্ৰ, তাৰ পাছত আহিল পৃথু ৰজাৰ কাহিনী, হয়নে? আৰু একেবাৰে অন্তিমত কি আহিছে? একেবাৰে পৃথুৰ যজ্ঞলৈ 4 সিদ্ধৰ আগমন। 4ৰ্থ স্কন্ধত আহিছে সেয়া। 3য় স্কন্ধৰ নহয়, এইটো ভুল হৈছে। 3য় স্কন্ধত শিৱ দক্ষৰ বিৰোধ অহা নাই, 4ৰ্থ স্কন্ধত আহিছে, 4ৰ্থত আছে। 3য় স্কন্ধত আহিছে অনাদি পাতনৰ কথাখিনি, নৱবৰিষৰ বৰ্ণনাখিনি, সৃষ্টিৰ ৰহস্যখিনি, বিভিন্ন বৰিষৰ বৰ্ণনাখিনি, ঈশ্বৰৰ লীলা অৱতাৰৰ তত্ত্বকথনখিনি, আৰু অন্তিমত দিছে কি? অন্তিমত দিছে কপিল দেৱাহুতি আখ্যান। মনুকন্যাসকলৰ বিৱৰণখিনি আছে বাৰু, মনুপুত্ৰসকলৰ বিবাহৰ কথাও অলপখিনি আছে। যে এই 3য় স্কন্ধত আমাক দিলে কি? জীৱই কি পালে সদগতি হ'ব? জীৱ গুণ, জীৱ হ'ল দেৱাহুতি, দৈবিক গুণেৰে সমৃদ্ধ কাৰণে দেৱাহুতি। কন্যা কেইগৰাকী? কন্যা 9গৰাকী। পুত্ৰ কেইটা? পুত্ৰ এটা, কপিল ভগৱান। এতিয়া ভক্তি যুগটো কোনে কৈছে? ভক্তি যুগটো কপিল ভগৱানে কৈছে। কাক কৈছে? নিজৰ মাতৃক কৈছে। এইটোৱে ভাগৱতৰ মহিমা। গুৰুৰ পৰাও লৈছে আৰু পুত্ৰৰ পৰাও লৈছে। পুত্ৰকো গুৰু আসনত বহাইছে। কোনে? দেৱাহুতিয়ে। দেৱাহুতিয়ে ভাগৱত শুনিবৰ সময়ত নিজে জন্ম দিয়া পুত্ৰ কপিল মুনিক ক'ত বহুৱাইছে? শিৰত বহাইছে, গুৰুৰ আসনত বহাইছে। যে তুমি মোৰ পুত্ৰ নহয়, তুমি মোৰ ঈশ্বৰ, তুমি মোৰ সন্তান নহয়, তুমি মোৰ স্বামী, তুমি মোৰ মালিক, হয়নে? তুমি মোৰ পুত্ৰ জীৱৰূপ নহয়, তুমি গোটেই জগতক প্ৰতিপালন কৰি থকা, তুমি আত্মাৰ। কোনে কৈছে? মাতৃ দেৱাহুতি কৈছে। আৰু তেতিয়া কপিল ভগৱানে কৈছে যে হে মাতৃ, তুমি যে ভগৱান কৃষ্ণৰ চৰিত্ৰৰ কথা জানিব পাৰিছা, তুমি যে বৈৰাগ্য ভাৱলৈ আহিব পাৰিছা,
তুমি যে পিতৃক যে বানপন্থৰ কাৰণে আনন্দৰে পঠাব পাৰিলা, তুমি যে 9 গৰাকী কন্যাক বিবাহ দি তুমি এতিয়াও স্বচ্ছ হৈ আছা, তুমি পৰিপূৰ্ণ হৈ আছা, গতিকে তোমাৰ আচল ভক্তি এতিয়াহে আৰম্ভ হৈছে। সেইটো কাৰণে কপিল দেৱাহুতিৰ আখ্যানত ভক্তি যুগৰ গোটেই কথাখিনি ইমান সুন্দৰকৈ কৈছে। প্ৰথমতে কি বুলি ক'লে, ভগৱন্ত নিগততি শুনামাও দেৱহুতি। কোনে কৈ আছে? কপিল ৰূপত কৈ আছে। কাক কৈ আছে? দেৱাহুতিক কৈ আছে যে তুমি যেতিয়া সংসাৰ বিচাৰিছিলা, তুমি যেতিয়া সংসাৰৰ সুখ বিচাৰিছিলা, তুমি তেতিয়া চিনি পোৱা নাছিলা কোন মোৰ পিতৃ কৰ্দম ঋষি আচলতে কোন আছিলে। মোৰ পিতৃ কৰ্দম ঋষিয়ে দিব্য 12,000 বছৰ তপ সাধনা কৰিছিলে। কিহৰ কাৰণে? মোক জন্ম দিবৰ কাৰণে, তোমাৰ 9 গৰাকী কন্যা জন্ম দিবৰ কাৰণে, তোমাক বিষয় বন্ধনৰ পৰা মুক্ত কৰি নিজেও বিষয়ৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ ইমান দিন তপস্যা কৰিছিলে। আৰু তপস্যাত জগতৰ হৰিয়ে তেওঁক দৰ্শন দি তেওঁক আশীৰ্বাদ দিছিলে যে তুমি মোক কিয় ইমান দিন ধ্যান কৰিছিলা। এতিয়া কৰ্দম ঋষিয়ে জগতৰ হৰিক কৈছিলে যে মোৰ পিতৃৰ আজ্ঞা, মই বিবাহ কৰাব লাগে। এতিয়া বিবাহটো আমাৰ কি? মন ভাল লাগিলে, মনে প্ৰাণে মিলি গ'লে, ছোৱালী লৈ আহিলে, সেয়া এতিয়া আমাৰ বিবাহ, হয়নে বাৰু? সতি সন্তান হোৱাৰ পাছত সদায় আপত্তি দিব, বোলে কথা ক'লে নুশুনে। আৰে তুমি কি কথা মানিছিলা আগতে? স্বভাৱ চৰিত্ৰ আচৰণ অনুশাসন কিমান মানি চলিছিলা? আত্মসংযমৰ লেগামডাল কিমান টানি ধৰি ৰাখিছিলা? তুমি যিমানে দৌৰিছিলা তোমাৰ সতি সন্তানো সিমানে দৌৰিব, তোমাকো দৌৰাব, হয়নে? ভাগৱত শাস্ত্ৰত কৈছে জীৱৰ ধৰ্ম। এইটো কাৰণে এটা সৎ সন্তান, এগৰাকী সৎ কন্যা যদি কেনেবাকৈ জন্ম দিবলৈ হয়, এটা জন্মৰ সাধনাত কেতিয়াও সৎ সন্তান জন্ম নহয়। যদি সৎ এটা শ্ৰেষ্ঠ সন্তান জন্ম দিবলৈ হয় 7টা জন্ম সাধনা কৰিব লাগিব। 7 জন্মৰ সাধনাৰ ফলতে এটা সন্তান লাভ হয়। সেইটো কাৰণে আমাৰ সন্তান লাভৰ ইচ্ছাতকৈও এই জগতৰ সুখ শান্তি সমৃদ্ধি আৰু মংগল এইটোক আমি আগস্থান দিব লাগিব। জগতৰ বেয়া হোৱা, প্ৰতিবেশীৰ বেয়া হোৱা, আনৰ অনিষ্ট হোৱা, এনেকুৱা ধৰণৰ চিন্তাও কৰিব নাপায়। ভাগৱত শাস্ত্ৰই সেই শিক্ষা দিছে জগতক। সেইটো কাৰণে কৰ্দম ঋষিয়ে যেতিয়া সাধনাত তেওঁ সিদ্ধি লাভ কৰিলে, তেতিয়া জগতৰ হৰিয়ে তেওঁক কৈছে তুমি নিজৰ স্থানলৈ এতিয়া যোৱাগে যোৱা। তোমাৰ মনোমত ভাৰ্যা তোমাৰ গৃহত নিদিয়েহি। কন্যা বিচাৰি তেওঁ যাব নেলাগে, হয়নে? আছে মাথো অধিকাৰ কপালৰ ঘাম মচা একান্ত কৰ্মৰ, নকৰিবা ফলবাঞ্ছা কামৰ অন্তৰ, আহিলে সময় আপুনি ফলিব ফল, নপৰিলে চিটিকনি এলাহ পাব। মহেন্দ্ৰ বৰাৰ গীতাত যিটো তেখেতে অনুবাদ কৰিছে পদ্য, যে তোমাৰ কাম কৰাৰ অধিকাৰ আছে, ফল বাঞ্ছা কৰাৰ অধিকাৰ নাই। তুমি যদি ভালদৰে তোমাৰ কৰ্তব্যখিনি যদি সুন্দৰকৈ সম্পাদন কৰিছা, তুমি ফলৰ আশাত আকৌ বান খাই থকাৰ কি প্ৰয়োজন আছে, হয়নে বাৰু? সেইটো কাৰণে ভাগৱত শাস্ত্ৰত আমাক আওপকীয়াকৈ নহয় প্ৰত্যক্ষভাৱে দেখুৱাইছে আমি কি কৰ্ম কৰিব লাগিব, জীৱনটোক আমি কেনেকৈ আগবঢ়াই নিব লাগিব। জীৱনটো শুদ্ধকৈ যদি আগবঢ়াই নিয়া হয়, তেতিয়াহ'লে কি নহয়, তেতিয়াহ'লে আমাৰ জীৱনটো লেতেৰা নহয়, পৰিষ্কাৰ হৈ থাকিব, হয়নে বাৰু? সময়, বাতাবৰণ আৰু বেয়া আচৰণ এইবিলাকে আমাৰ জীৱনটোক নষ্ট কৰি দিব পাৰে। ভাল আচৰণ কৰিবলৈ অভ্যাস কৰিব লাগিব। ভাল আচৰণ কৰিবলৈ অভ্যাস কৰিবলৈ হ'লে কি? প্ৰথমতে নিজে শুদ্ধ বা পবিত্ৰ হ'ব লাগিব, হয়নে নহয়? জন্ম হওঁতে চব সতি সন্তান কেঁচা মাছ গুণায়, মৎস্যগন্ধা, দুৰ্গন্ধময়। ক'বলৈ বেয়া লগা কথা নহয়, সত্য কথা, হয়নে নহয়? জীৱৰ তত্ত্বলৈ আহি ৰাখি দুৰ্গন্ধময় হৈ যায়। আৰু যদি তাক ভাল পৰিৱেশ নিদিয়ে, ভাল শিক্ষা নিদিয়ে, ভাল বাতাবৰণ নিদিয়ে, ভাল পথ নেদেখুৱায়, তেতিয়াহ'লে সিটো ৰত্নাকৰ হ'ব, কোনেও বাধা দিব নোৱাৰিব, হয়নে বাৰু? সেইটো কাৰণে ভাগৱত আমাৰ গৃহৰ কুশল মংগল আৰু হিতৰ কাৰণে আমি বৰ্ষত এবাৰ হ'লেও ভকত কেইজনমান মাতি আমি চৰ্চা কৰিব লাগে। কিয় চৰ্চা কৰিব লাগে? শ্ৰেণীকোঠাত এজন ছাত্ৰক পঢ়াৰ ব্যৱস্থা কৰা নহয়, কমেও 25 জন। কিয়? একেখিনি কথা একেলগে শুনিলে মানে ক্ৰিয়াটো বেছি হয়, চবৰে মাইণ্ডটো কনচেনট্ৰেট হয়, কি হয়? মনটো শক্তিশালী আৰু সবল হয়।
সেইকাৰণে ভাগৱত শুনিবৰ কাৰণে যিমান বেছি মানুহৰ আগমন হয় সিমানে ভাল কি হয় কনচেন্ট্ৰেশ্যন বেছি ভাল হয় এইটো কাৰণে গংগাৰ পাৰত ভাগৱত শুনিবৰ কাৰণে শ্ৰৱণ কৰিবৰ কাৰণে ৬০ সহস্ৰ ঋষি আহিলে নৈমিষ ক্ষেত্ৰত সৌলোকে ভাগৱত ক'বৰ সময়ত ২৮,০০০ ঋষি একেলগে বহি ভাগৱত শ্ৰৱণ কৰিলে আৰু যি ভাগৱত শ্ৰৱণ কৰিছে তেওঁলোকে কৃষ্ণক দৰ্শন কৰি আছে যি কৈছে সেয়া দেখি আছে যি কৈছে সেয়া স্পৰ্শ কৰিব পাৰিছে হয়নে বাৰু এতিয়া ভাগৱত গ্ৰন্থ বিপৰীত বোলে কি ভাগৱতী অমৃত আমাক ধাৰণ কৰা আত্মা অমৃত ভাগৱত অমৃত হয়নে এই আত্মাক যদি আমি ভাগৱত অমৃত পান কৰিবলৈ দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ আত্মজ্ঞান হ'ব আত্মবুদ্ধি হ'ব আত্মসংযম হ'ব আৰু আত্মচেতনা সদায় মংগলময় হ'ব এইটো কাৰণে মই ল'ৰা ছোৱালীকেইজনক ভাগৱত শুনিবৰ কাৰণে মাতি আনিছোঁ কিয় শুনিব লাগে ভাগৱত গীতা ইয়াত ধৰ্মগ্ৰন্থ বুলি ভাবিলে ভুল হ'ব ইয়াত দৰ্শন ফিলচফি ই আচল সত্যটোক প্ৰতিষ্ঠা কৰিব বিচাৰিছে হয়নে গীতাক বিশ্বই কি বুলি মানি লৈছে যে গীতাৰ দৰে শ্ৰেষ্ঠ কোনো দৰ্শন নাই ধৰ্মগ্ৰন্থ বুলি গীতা কোনেও পঢ়া নাই দেশ বিদেশত হয়নে বাৰু দৰ্শন বুলি অধ্যয়ন কৰিছে বোলে কি ই আচল সত্যটোক দেখুৱাই দিছে কিমান ধুনীয়া সত্য দেখাইছে ততৈশ্বৰ হে ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মিতস্য তস্মাৎ পৰিহাৰাৰ্থে নক্তং সুচি তমোহসি অৰ্থাৎ সকলোৱে জানে জন্ম হ'লে মৃত্যু হ'ব জন্মৰ হাতটো মৃত্যুৰ দ্বাৰাহে সাৰিব পৰা যায় গীতাই সেই সত্য প্ৰতিষ্ঠা কৰিছে হয়নে আৰু জন্মৰ আগ আৰু পাছ কি আছে বিজ্ঞানে জানো দিব পাৰিছে নাই পৰা গীতাই দিব পাৰিছে এইটো মানে গীতাত কি আছে হৈবক্তাদিনি ভূতানি ব্যক্ত মধ্যা নিভাৰত হৈবক্তানি ধনান্নেব তত্ত্বকা পৰিদেৱনা হে অৰ্জুন এই ভাৰতৰূপী দেহটোলৈ অহাৰ আগতে তুমি অব্যক্ত আছিলা ক'ত আছিলা মোৰ কৌস্তভ ৰত্ন মই তোমাক পিন্ধি আছিলো আত্মাৰ ৰূপত তুমি এই পঞ্চভূতৰ দেহৰ তত্ত্বৰে আহি তুমি অৰ্জুন হৈ ভাৰত হৈ গুড়াকে হৈ তুমি গান্ধীপধাৰী হৈ তুমি প্ৰকাশ হৈছা আৰু এই দেহটো যেতিয়া তুমি এৰি দিবা আকৌ তুমি অব্যক্ত হৈ যাবা তাৰ অৰ্থটো কি তুমি নাই নেকি মৃত্যুতেই তোমাৰ শেষ নেকি মৃত্যুতে সকলো শেষ হৈ যায় বুলি তুমি ভাবিছা নেকি একো শেষ নহয় মৃত্যুত তোমাৰ একো শেষ নহয় জন্ম হলে তোমাৰ মৃত্যু হ'ব মৃত্যু যদি হয় আকৌ তুমি এটা নতুন দেহ পাবা চলাটো সলায় হয়নে নহয় আপুনি যিখন দোকানৰ পৰাই কিনি নানক ধনী দুখীয়া চলাটোৱে নাজানে যদি দুখীয়াই কিনিছে দুখীয়া ঘৰত থাকিব যদি ধনীয়ে কিনিছে ধনী ঘৰত থাকিব হয় নে নহয় আৰু চলাটোৰ এনেকুৱা এটা ইচ্ছাও নাই যে মই ধনী মানুহৰ ঘৰলৈ যাম দুখীয়া মানুহৰ ঘৰলৈ যাম দেহবিলাক তেনেকুৱা দেহে চিলেক্ট কৰিব নোৱাৰে ধনী আৰু দুখীয়া হয়নে দেহবিলাক জড় বস্তু সেইটো কাৰণে আমাৰ এই দেহটো কি আমাৰ এই দেহটো জড় বস্তু চৈতন্য কি চৈতন্য আমাক প্ৰতিপালন কৰি থকা আত্মা ঈশ্বৰ সেইটো কাৰণে আমি ঈশ্বৰ চিন্তন কৰিব লাগিব আত্মচিন্তন কৰিব লাগিব এতিয়া ঈশ্বৰ কেনেকৈ ভাবিম ভগৱানৰ চৰণ কেনেকৈ চিন্তা কৰিম হয়নে চিন্তা কৰিলেও তেওঁৰ ৰূপ নাহিব হয়নে তেওঁ যদি চৰণ চিন্তা কৰিবলৈ হয় তেতিয়াহ'লে তেওঁৰ নাম ল'ব লাগিব তেওঁ নাম লোৱাৰ লগে লগে কি হ'ব নাম নিৰ্গুণ বস্তু নাম কি নাম হ'ল সূৰ্য নাম কি নাম হ'ল ভগৱান কৃষ্ণৰ পৰম তত্ত্ব ৰহস্য সেইটো কাৰণে তেওঁ নাম যেতিয়া জপ কৰিবলৈ আৰম্ভ কৰি দিয়া হয় তেতিয়া আমাৰ মনটো তেতিয়া আত্মাত লীন হয় সেইটো কাৰণে নাম জপ কৰাটো নাম লোৱাটো লাজ কৰা কথা নহয় আমাৰ আকৌ আজিকালি নতুন যুৱ প্ৰজন্মই এইবোৰ লাজ কৰে হয় নহয় কিন্তু ইছলামসকলে লাজ কৰিছে হা য'তেই নাথাকক দেওবাৰ দিনাখন গীৰ্জালৈ যাবই খ্ৰীষ্টানসকল হয়নে নহয় গতিকে আমাৰ সনাতনীসকলৰ হিন্দুসকলৰ কিয় ইমান লাজ ঈশ্বৰক চিন্তা কৰিবলৈ হয়নে বাৰু গুৰুজনাই আমাক কি কৈছে নৰ বুলি কোৱা নাই নৰ হৰি বুলি কৈছে
যদি হৰিক ভজা যায়, হৰিৰ চৰণত আশ্ৰয় লোৱা যায়, হৰিৰ যদি সেৱা উপাসনা কৰা যায়, নৰ হৰি হৈ যাব পাৰে। ইমান শ্ৰেষ্ঠ পদ আমাক গুৰুজনাই দেখুৱাইছে। সেইটো কাৰণে আমি ঈশ্বৰৰ ভকতি কিবা এটা পাবলৈ কৰিব নালাগে। হৰিত ভকতি আমি ঈশ্বৰৰ পৰা কিবা এটা আশা কৰি কৰিব নালাগে। নিস্বাৰ্থ, কোনো স্বাৰ্থ নোহোৱাকৈ তোমাৰ লগত মোৰ সম্বন্ধ। বোলে কি তুমি মোক ধৰি আছা, একো বিচৰা নাই। তুমি বিষ্ণু ৰূপত মোক পালি আছা, তুমি বিষ্ণু ৰূপত মোক পালি আছা, মোৰ পৰা তুমি একো বিচৰা নাই, হয়নে? গতিকে তোমাৰ লগত মোৰ সম্বন্ধটো কি এৰাব নোৱাৰা। তুমি মোৰ স্বামী, মই তোমাৰ সেৱক। তুমি মোৰ পৰমাত্মা, মই তোমাৰ চৰণৰ সেৱক, মই তোমাৰেই অংশ জীৱ আত্মা। তোমাৰ মোৰ এই বন্ধন এদিন দুদিনৰ নহয়, জন্ম জন্মান্তৰৰ। অক্ষুণ্ণ থাকিব লাগিব, অটুট থাকিব লাগিব। যে হে প্ৰভু, তোমাৰ চৰণ সত্য ছায়াৰ এই নিৰ্মল অমৃতময় স্থানগণত তুমি মোক সদায় ৰাখিবা। বোলে কিয়? মই তোমাক ভজিম, তোমাক স্তুতি কৰিম, তোমাক উপাসনা কৰিম আৰু তোমাক বন্দনা কৰিম। শুকক বেদব্যাসে ভাগৱত পঢ়াইছিল। কি বুলি পঢ়াইছিলে? যে হে মোৰ পুত্ৰ শুক, এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত মই নাৰদৰ উপদেশত যদিও প্ৰণয়ন কৰিলোঁ, এই ভাগৱত মই নিজেই বুজি নাপালোঁ। ভাগৱত মই নিজে প্ৰণয়ন কৰিলোঁ, কিন্তু ভাগৱত মই নিজে বুজি নেপালোঁ। কিন্তু তুমি যদি বুজিবলৈ যত্ন কৰা, তেতিয়াহ'লে কি কৰিব লাগিব জানা? এই ভাগৱত তুমি বিলাব লাগিব। মই কেৱল তোমাক দিছোঁ, মই বেলেগক ভাগৱত দিয়া নাই। কিন্তু তুমি ভাগত কি কৰিব লাগিব? গোটেই জগতক ব্ৰহ্মাণ্ডক বিলাব লাগিব। সেইটো মানে শুকে কি কৰে? শুকে কেৱল ভগৱান কৃষ্ণৰ গীত গাই নৃত্য কৰে আৰু আনন্দ কৰে, গোটেই জগতক কেৱল ভাগৱত বিলাই ফুৰে, হয়নে বাৰু? সেইটো কাৰণে শুক কি? শুক আত্মাৰূপ হৈ গ'ল, দেহ ৰূপ নহয়। পৰীক্ষিতে কৈছে যে 7 দিন সময় হ'ল, তক্ষক আহি দুৱাৰৰ মুখত ৰৈ আছে, ব্ৰাহ্মণৰ ভাও ধৰি, সৰ্পৰ ভাও ধৰি অহা নাই, ব্ৰাহ্মণৰ ভাও ধৰি আহিছে পৰীক্ষিতৰ ওচৰলৈ মৃত্যুৰূপী তক্ষক। পৰীক্ষিতে গুৰুৰ কৃপাত যেতিয়া ভাগৱত শুনি ব্ৰহ্মজ্ঞান লাভ হৈছে, কি হৈছে কি কৰিছে চব দেখি আছে গুৰুৰ কৃপাত। এতিয়া পৰীক্ষিতে শুকদেৱক কৈছে, হে মোৰ স্বামী, হে মোৰ গুৰু, মোৰ মৃত্যুৰূপী কাল তক্ষক দুৱাৰ মুখত ব্ৰাহ্মণৰ ভাও ধৰি ৰৈ আছে, আপুনি সন্মুখত গুৰু ৰূপত চৈতন্য হৈ বহি থকাৰ কাৰণে তেওঁ প্ৰৱেশ হ'ব পৰা নাই। তেওঁ শুকে কৈছে, তোমাৰ যদি এতিয়াও ভাগৱত ভালকে তুমি বুজি পোৱা নাই, ভাগৱত কি তুমি যদি অনুভৱ কৰিব পৰা নাই, মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত আকৌ কম। তাৰমানে 7 দিন আকৌ জি থকাৰ সুযোগ দিছে, হয়নে? গুৰুৱে পৰীক্ষা কৰিও চাইছে যে এওঁ আত্মজ্ঞান আচলতে হৈছে নে নাই, এওঁ মৃত্যুক জিনিব আচলতে পাৰিছে নে নাই। তেতিয়া পৰীক্ষিতে কান্দি কান্দি গুৰু ভগৱান শুকক কৈছে, হে গুৰুজন, আপুনি নিৰ্গুণতেই স্থিত আছিলে, পৰম কৃপা কৰি আপুনি এই ৰূপটোলৈ আহি আপুনি মোক দৰ্শন দিলে, আকৌ আপুনি অন্তৰ্ধান হৈ দিয়ক। এই বুলি কোৱাৰ লগে লগেই গুণময় দেহৰ ৰূপত অমৃতময় ভাগৱত কৰি থকা শুক লগে লগে বায়ুত মিলি গুচি গ'ল। কি হৈ গ'ল? বায়ু হৈ গ'ল। আত্মা, আত্মা অখণ্ডিত, আকাৰ নাই প্ৰকাৰ নাই, নিজৰ ইচ্ছাৰে নিজক নিৰ্মাণ কৰি জগতৰ কল্যাণৰ কাৰণে পৰীক্ষিতৰ আগত ভগৱন্ত কৃষ্ণই শুক ৰূপত এই ভাগৱত কথা বিগত কৰিলে। সেইটো কাৰণে গুৰুজন কৃষ্ণ, গুৰুজন ওচৰ, গুৰুজন হ'ল শুক। ব্যাসনন্দন শুকদেৱ বুলি যদিও কোৱা হয়, শুক কি? শুক হ'ল ভাগৱতত গুৰুৰ আসনত বহা আত্মাৰ। এই কথাখিনিকে এতিয়া ভক্তি যুগত বৈষ্ণৱ কপিল মুনিয়ে তেওঁৰ মাতৃ দেৱাহুতিক কয়। এতিয়া কপিলনো কোন? গীতাত কৈছে, অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষীণাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধিনাম কপিলো মুনি। সিদ্ধসকলৰ মাজত ময়েই কপিল, ভগৱান কৃষ্ণই কৈছে, হয়নে?
ঋষিবিলাকৰ মাজত মই কি দিব্য বীণাবাই মোৰে গীত গাই ফুৰা ময়েই দেৱ ঋষি নাৰদ দেৱঞ্চী নামচ নাৰদ বিৰিষবিলাকৰ মাজত কি এই জগতত থকা সেউজীয়া বিৰিষবিলাক মই নহয় এই জগতক তিনিটা গুণত তিনিটা অহংকাৰত ধাৰণ কৰা মই হলো কি মই হলো কোনেও নেদেখা সংসাৰ বিৰিষ এইটো কাৰণে অস্বস্থ জানো বাৰু আৰু মই কি গন্ধৰ্বসকলৰ মাজত মই চিত্তৰথ আৰু সিদ্ধসকলৰ মাজত ময়েই কপিল সেইটো কাৰণে কপিলক বৈষ্ণৱ যদিও ঈশ্বৰ কৃষ্ণ বুলি উপাসনা কৰা হয় কিয় গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কপিল ৰূপত তেওঁ যে আহিছে এই কথাটো অৰ্জুনক কৈ থৈ গৈছে সাতহন্তে ঘুয়া হয় লোকে পুণ্য বাসয় অহেন কাল ঈশ্বর গতি অকরি উপবিভাগিয়া যদি বাপ আছে দয়া শুনি মই থাকো প্ৰতি এৰা মই জ্ঞানৱান্ধৰ মাজে শয়ন কৰিয়াও আছে অশান্ত হইয়া জীব জগতৰ অতাসম্বাক কৰি দয়া উদয় ভৈলা তুমি অযোগ পন্থ প্ৰকাশ অয়োধ্যর করিয়া পাময় হরি মোর মহাধন্য আছে অসংখ্যাত পুণ্য অজ্ঞান প্রভু ভৈলা তনয় আর মৈত্রে বলন তো মাতৃর সুন্দর বাণী অশুনি প্রভু কপিল ঈশ্বর কৃপায় পীড়িত হইয়া মাতিলন তো প্রশংসিয়া অকুশলক স্মৃতিয়ালু
কাল তজু ভৈলমতী সংসাৰত লীলাৱতী অতুষ্ট ভৈলো দেখি তজু আর শুনিও ভাবিনি আবে অপ্রশ্নদয় উত্তর কহু অভক্তি পুন বহু কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে অভক্তি নানামতে ভেদ আর পর মারিবে প্রতি অমনত সংকল্প করে অদম্ভ বা মৎসর ভক্তি মত করিলে তামসহায় অক্রোধ ভেদ তিনি